হেল্ল' নমস্কাৰ, কি খবৰ আপোনালোকৰ? ভালনে? মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই এটা আঞ্জা বনাব লৈছোঁ, টেঙামৰা আৰু ব্ৰইলাৰ। তো ছোৱালী দুজনীয়ে নাখায় কাৰণে সিহঁতৰ দুজনীৰ কাৰণে এক্সট্ৰাকৈ বনাইছোঁ। তো প্ৰথমতে মই গোটা জিৰা, তাৰপিছতে পিঁয়াজ, জলকীয়া দি অকণমান ফ্ৰাই কৰি থেতালিত থোৱা নহৰু আদাৰ পেষ্টখিনি দিলোঁ আৰু তো ধুনীয়াকৈ ফ্ৰাই কৰাৰ পাছত মাংস কেইটুকুৰা দি দিলোঁ। বেছি নহয়, অকণমান মাত্ৰ। দুভাগ কৰিছোঁ যে অকণমানে হৈ গ'ল, তো ধুনীয়াকৈ ফ্ৰাই কৰি লৈ আছোঁ। তাৰপৰা আপোনাৰ ইয়াত সোৱাদ অনুসৰি নিমখ হালধি দি দিছোঁ আৰু বেছি মা মছলা দিয়া নাই, যিহেতু টেঙা বনাম সেইটো কাৰণে বেছি মা মছলা দিয়া নাই আৰু এনেকৈ বনাইছোঁ। গৰমত কি খাওঁ কি নাখাওঁ লাগে, মানে সেইটো কাৰণে ভাবিলোঁ যিহেতু ইমান গৰম পৰিছে টেঙাৰে আঞ্জা অলপ বনাই কিনে খাওঁ। তো এয়া মই মাংসখিনি ফ্ৰাই কৰালৈকে ফ্ৰাই কৰি ল'লোঁ। তাৰপৰা এইফালে টেঙামৰাখিনি দি দিলোঁ আৰু কিছুমানে কয় মেষ্টা টেঙা আৰু কিছুমানে কয় টেঙামৰা। ইয়াততো টেঙামৰা বুলি ক'লে চিনি নাপায়, মেষ্টা টেঙা বুলি ক'লেহে চিনি পায়। তো আমাৰ সেই ঘৰৰ ফালে মানে মোৰ মাৰ ঘৰৰ ফালে টেঙামৰা বুলি কয় আৰু মই ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ। তাৰপিছতে গৰম পানী ঢালি দিলোঁ আৰু জোখ অনুসৰি। টেঙামৰাটো বেছি টাইম ফ্ৰাই কৰিব নালাগে, 2-3 মিনিটমানতে হৈ যায়। তো মোৰ পানী দিয়া 10 মিনিটমান পাছতে আৰু আঞ্জাখিনি ৰেডি হৈ গ'ল। তো এইবাৰ আমি দুইজনী মাক জীয়েক দুইজনী খাবৰ কাৰণে বহিলোঁ। এইফালে মই কণ জলকীয়া আচাৰ তাৰপিছতে আঞ্জা লৈ পেলাই ধুনীয়াকৈ ভাতকেইটা খাই ল'লোঁ। তো খাই বহুত ভাল লাগিলে। আজিলৈ বাই।